নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 5 ছেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দৰ্শকসকল এই মুহূৰ্তৰ খবৰটোতকৈ ডাঙৰ খবৰটো হৈছে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী চাকৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী চাকৰিয়ালৰ বাবে ডাঙৰ খবৰ আহি পৰিছে 14 আৰু 15 নৱেম্বৰত বিশেষ ছুটি ঘোষণা 3 দিন একেলেঠাৰিয়ে বন্ধ পাব চৰকাৰী কৰ্মচাৰীয়ে জাননী যোগে চৰকাৰে ঘোষণা কৰিছে বিশেষ ছুটি মাতৃ পিতৃ বন্দনা পদক্ষেপৰ অধীনত এই বন্ধ ঘোষণা কৰা হৈছে পিতৃ মাতৃ আৰু শহুৰ শাহুৰ সৈতে সময় কটাবলৈ চৰকাৰৰ পদক্ষেপ পৰৱৰ্তী বিগ ব্ৰেকিং নিউজটো হৈছে চৰকাৰী ভূমি ভিজিআৰ পিজিআৰ ভূমি বেদখল কৰা সকল সাৱধান এতিয়া যিকোনো মুহূৰ্তত 126টা সমষ্টিত যিকোনো মুহূৰ্তত 126টা সমষ্টিতে চলোৱা হ'ব উচ্ছেদ অভিযান বেদখলকাৰীক সক্ৰিয় নিদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা ইতিমধ্যে সাজু কৰা হৈছে বেদখলকাৰীৰ তালিকা এইবাৰ কোনো জাননী নিদিয়াকৈ চলিব উচ্ছেদ অভিযান চৰকাৰী ভূমিত উচ্ছেদ সমগ্ৰ অসমতে চলিব ধুবুৰী গোৱালপাৰা লখিমপুৰ উৰিয়ামঘাট বিশ্বনাথ ৰহাৰ চেঙাজান লখিমপুৰৰ বঙাইগাঁৱৰ ভৈৰৱ পাহাৰ বটদ্ৰৱাত চলিছে উচ্ছেদ অভিযান ইয়াৰ লগতে চৰকাৰী ভূমি বেদখল হোৱা আন ঠাইতো চলিব উচ্ছেদ অভিযান সমষ্টিয়ে সমষ্টিয়ে বেদখলকাৰীৰ তালিকা প্ৰস্তুত কৰিছে এতিয়া চৰকাৰে এটুকুৰা মাটিও অচিনাকি লোকৰ হাতত থাকিবলৈ দিয়া নহ'ব শত্ৰুপক্ষক আগতীয়াকৈ খবৰ নিদিয়াকৈ চলিব উচ্ছেদ অভিযান উচ্ছেদ চলাবলৈ সাজু বিশাল আৰক্ষী বাহিনী বুলডজাৰ কংগ্ৰেছে মছজিদৰ ভিতৰত ৰাজনীতি কৰিছে এই ৰাজনীতি নচলিব মছজিদৰ ভিতৰত ৰাজনীতি নচলিব বুলি কৈছে মাদ্ৰাসাত গৌৰৱ গগৈ জন্মদিন পালনক লৈ উত্তাল এতিয়া পৰিৱেশ জুম্মা নামাজ আদায় কৰি কংগ্ৰেছৰ বিৰুদ্ধে সংখ্যালঘুৰ প্ৰতিবাদ সাংসদ গৌৰৱ গগৈ জন্মদিন ছোৱালী মাদ্ৰাসাত পালন কৰাক লৈ উত্তাল এবাৰ দলগাঁও ইছলাম ধৰ্মত জন্মদিন পালন কৰাটো নিষিদ্ধ তেনেস্থলত ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে কংগ্ৰেছৰ এই কাৰ্য গ্ৰহণযোগ্য নহয় কংগ্ৰেছে ইছলামৰ নামত ৰাজনীতি বন্ধ কৰক বিধায়ক নুৰুল হুদাই মাদ্ৰাসাক ৰাজনীতিৰ আখৰা থলী বনাবলৈ চেষ্টা কৰিছে ইয়াৰ বাবে ৰাজহুৱাভাৱে ক্ষমা নুখুজিলে দলগাঁৱত প্ৰৱেশ নিষিদ্ধ কৰাৰ সংকাৰ চিএম ভিজিলেন্সৰ নামত ধন দাবী কৰি গ্ৰেফতাৰ জনতা ভৱনৰ কৰ্মচাৰী এবাৰ চিএম ভিজিলেন্সৰ নামত 2 লাখ টকাৰ ধন দাবী কৰিছিল চৰকাৰী কৰ্মচাৰীয়ে জনতা ভৱনৰ 4ৰ্থ বৰ্গৰ কৰ্মচাৰী ৰাতুল ডেকা গ্ৰেফতাৰ 2,25,000 টকাৰ ধন দাবী কৰিছিল ৰাতুল ডেকাই দাবী কৰা ধন নিবলৈ আহোঁতেই গ্ৰেফতাৰ কৰে ৰাতুল ডেকাক দিছপুৰ আৰক্ষী আৰু ৰাইজে হাতালুতে ধৰিলে দুৰ্নীতিগ্ৰস্ত ৰাতুল ডেকাক জনতা ভৱনৰ 4ৰ্থ বৰ্গৰ কৰ্মচাৰী আছিল ৰাতুল ডেকা জুম্মা নামাজৰ পিছতেই ফজলুল কৰিমৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হ'ল ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী বাহনৰ বাবে প্ৰাণ গ'ল ফজলুল কৰিমৰ মৈৰাবাৰীৰ লেৰুৱা মুখত চাইকেল আৰোহীক মহতিয়ালে তীব্ৰবেগী বাহনে ঘটনা সংঘটিত কৰিয়েই পলায়ন বাহনখনৰ চালকৰ দুৰ্ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতি
ঘটনাস্থলীত উপস্থিত ভেলগুৰি আৰক্ষী জুম্মা নামাজৰ দিনাই ৰাজপথত ওলাই আহিছে শ শ মুছলমান পুৰুষ মহিলা কিন্তু কিয় সবিশেষ জনাই আছো ইনফোভি থাকিদাৰ ইউটিউব আৰু ফেচবুক পেজত জুম্মা নামাজৰ দিনাই ৰাজপথত ওলাই আহিছে এবাৰ শ শ মুছলমান পুৰুষ মহিলা নিষিদ্ধ সামগ্ৰী বিক্ৰী সেৱনৰ বিৰুদ্ধে ওলাই আহিল শ শ মুছলমান লোক ড্ৰাগছ সেৱন কৰি মৃত্যু হোৱা লোকৰ জানাজা সম্পূৰ্ণ নকৰাৰ সিদ্ধান্ত মুছলমান সমাজৰ জানাজা নামাজতো অংশ নলয় মুছলমানসকলে ড্ৰাগছ নিষিদ্ধ ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী প্ৰশাসনক লখিমপুৰৰ বঙালমৰাৰ আহমেদপুৰত বাহিৰ কৰি প্ৰতিবাদী সমদল 2 নং আহমেদপুৰ গাঁওৰক্ষী বাহিনীৰ উদ্যোগত ওলাই আহে শ শ মুছলমান 22 ছেপ্টেম্বৰত এইসমূহ জিলাত থাকিব চৰকাৰী বন্ধ নিৰ্দেশনা জাৰি কৰিলে অসম চৰকাৰে 22 ছেপ্টেম্বৰত বিটিআৰত অনুষ্ঠিত হ'ব বিটিচি নিৰ্বাচনৰ পূৰ্বে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগ 22 ছেপ্টেম্বৰত বিটিআৰ এলেকাৰ সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান কাৰ্যালয় বেংক চাহ বাগিচা থাকিব বন্ধ